গুড আফটাৰনুন গাইজ। এয়া ৰাতিপুৱাই কৰা ভিডিঅ'। ৰাতি বৰষুণ দিছিলে, সেইকাৰণে গোটেই চোতাল তিতি আছে। এতিয়াও পিছে আমাৰ বৰষুণ দি আছে দেই ইয়াত। ৰাতিপুৱাই এয়া মানুহজনে সোনকালে উঠি লৈ গেছ আনিবলৈ গ'ল। তাৰপাছত ময়ো উঠি ব্ৰাছ চাছ কৰি লওঁ বুলি ভাবিলোঁ। তাৰপাছত ব্ৰাছ কৰিবলৈ আহি দেখিলোঁ যে এইফালে গোটেই খৰিখিনি তিতিলে। কালি আচলতে বতৰটো ভাল আছিলে কাৰণে নভৰালোঁ। ভৰাম বুলি ভাবিছিলোঁ, নভৰালোঁ কাৰণে ৰাতি বৰষুণত চব তিতিলে খৰি। তাৰপাছত এইফালে ঘৰটোৰ ভিতৰত এইখিনি ভৰাই থোৱা আছিলে, সেইখিনি বাৰু তিতিবলৈ নাপালে, সেইখিনি ভাল ভৰাই থ'লোঁ মই। তাৰপিছত ব্ৰাছ কৰি আহি কাঁহী বাতি ধুলোঁ। কাঁহী বাতিকেইটা ধুই লৈ এইফালে কাঁহী বাতিকেইটা সামৰি লওঁ বুলি ল'লোঁ। লগতে এইফালে চাহকণো পাতি দিছোঁ। এওঁ বাৰু চাহ খায়েই গ'ল। গেছ আনিবলৈ যাওঁতে এইফালে মায়ে মই খাবলৈহে চাহ পাতি দিছোঁ। একেলগতে দুইটা কাম কৰি আছোঁ। এইফালে চাহো হ'ব, তাৰপিছত এইফালে বাচনখিনিও সামৰি লোৱা হৈ যাব। এইফালে চাহ হৈ গ'ল। চাহ মা আৰু মোৰ কাৰণে চাহ বাকি ল'লোঁ। চাহ খাই লৈ আকৌ ৰুটি বনোৱাত লাগিলোঁ। কাৰণ মানুহজনে বাগানলৈ যাব। বাগানত আজি প্ৰথম পাত ছিঙিব, সেইকাৰণে ৰুটি খাই যাব। ভাত দেৰিকৈ খাবহি। এতিয়া ভাত খাই গ'লহি বাৰু। তাৰপাছত এয়া ৰুটি চুটি বনাই হৈ গ'ল। বনাই খাই এয়া বাগান পালেহি। বাগানত এয়া চাকি ধূপ জ্বলাই লৈছে ভগৱানৰ নামত। বৰষুণ দিয়ে আছে দেখিছে। উপায় নাই আৰু, বৰষুণত তিতি তিতিয়ে পাত ছিঙিব লগা হৈছে। সময়ৰ কাম সময়ত নকৰিলে বৰ দিগদাৰ। মানুহো পাছত পাবলৈ নাথাকে। মানুহ পাওঁতে এই মানুহজনৰ লগ লৈ একেলগে পাত ছিঙি লৈছে। আচলতে বৰষুণটো দিয়াৰ কাৰণে ভালেই হ'ল বাৰু, গছ গছনিবোৰে অকণমান উশাহ পাইছে। নহ'লে ইমান ধূলি হৈছিলে নহয় ৰাস্তা পদূলিবোৰো। অকণমান এতিয়া ধূলিবোৰ নাইকিয়া হ'ব। এয়া প্ৰথম আগকেইটা তেওঁ ধূপ চাকি জ্বলাই লৈ ছিঙি দিছে। আজিলৈ আহিছোঁ। তেতিয়াহ'লে আপোনালোকক অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই।